গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ভগৱানে যাক কৃপা কৰে প্ৰথমে তেওঁক ভাঙে। তো বন্ধুসকল, আমি সদায় সততাৰে আগুৱাই যাওঁ, সততাৰে কাম কৰোঁ, কাকো অন্যায় নকৰোঁ, কাকো অপকাৰ নকৰোঁ, কাকো হিংসা নকৰোঁ। সদায় ভগৱানক চিন্তা কৰি আগুৱাই গৈছোঁ, ভগৱানক প্ৰাৰ্থনা কৰোঁ, ৰাতিপুৱা গধূলি ভগৱানক চাকি বন্তি জ্বলাওঁ, ভগৱানক বিশ্বাস কৰোঁ। তাৰ পিছতো আমাৰ জীৱনলৈ সমস্যা আহে, আমি চাৰিওফালে অন্ধকাৰ দেখা পাওঁ, হয়নে? আমি যি কামতে হাত দিওঁ সেই কামতে বিফল, আমি যি কাম কৰিম বুলি ভাবোঁ সেই কাম নোহোৱা হৈ যায়। টকা পইচাৰ অভাৱ হয়, আত্মীয় কুটুমে আমাৰ লগ এৰা দিয়ে, যাক আমি আটাইতকৈ বিশ্বাস কৰোঁ, যাক আমি জীৱন সংগী বুলি ভাবোঁ, তেওঁ আমাৰ লগ এৰা দিয়ে। তাৰপিছত আমাৰ মনলৈ প্ৰশ্ন আহে যে আমি সদায় সততাৰে কাম কৰি গৈছোঁ, কাকো অন্যায় কৰা নাই, কাকো অপকাৰ কৰা নাই, কাকো হিংসা কৰা নাই, ভগৱানক বিশ্বাস কৰোঁ। তাৰপিছতো আমাৰ জীৱনলৈ সমস্যাই কিয় দেখা দিয়ে? আমাৰ আত্মীয়ই আমাৰ লগ কিয় এৰা দিয়ে? ভগৱান প্ৰকৃততে নাই নেকি? এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ মনলৈ আহে আৰু ভগৱানৰ প্ৰতি থকা যি বিশ্বাসকণ নোহোৱা হৈ যায়। তো বন্ধুসকল, ভগৱানে যাক কৃপা কৰে প্ৰথমে তেওঁক ভাঙে। ভগৱানে আমাক উপলব্ধি কৰাবৰ কাৰণে চেষ্টা কৰে যে আমাৰ মানুহৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি। এই যে ভাই ভণ্টি, পত্নী, ককাই ভাই, এইবিলাক হৈছে এটা মায়া। আমি মায়াত আবদ্ধ হৈ পৰোঁ আৰু মায়াত আবদ্ধ হৈ পৰি আমুকে আমাক দিব, আমুকৰ ওপৰত আমি ভৰসা কৰোঁ, আমুকক ভাল পাওঁ, হয়নে? এইবিলাক হৈছে এটা মায়া আৰু মায়াত আবদ্ধ হৈ আমি নিজক পাহৰি পেলাওঁ, হয়নে? আমাৰ নিজৰ পাৱাৰ, নিজৰ শক্তিকণক পাহৰি পেলাওঁ, হয়নে? যেতিয়াই আমাৰ আত্মীয় কুটুমে আমাৰ লগ এৰা দিয়ে বন্ধুসকল, সেই তেতিয়াই আমাৰ সেই শক্তিকণক আমি বুজি পাওঁ যে আমি যে অকলশৰীয়া, এই সংসাৰত যে আমি অকলে আহিছোঁ, অকলে যাব লাগিব, সেই বস্তুটো আমি বুজি পাওঁ যে আমাৰ যিখিনি আমাৰ লগত লগ হৈ আছে, যিখিনি আমাৰ লগত জড়িত হৈ আছে, সেইখিনি এটা মাত্ৰ স্বাৰ্থতহে জড়িত হৈ আছে। সেই বস্তুটো আমাক উপলব্ধি কৰাবৰ কাৰণে আত্মীয় কুটুমক আমাৰ পৰা আঁতৰাই লৈ যায়। টকা পইচাৰ অভাৱ হয়, সেই টকা পইচা সম্পত্তি, বেংক বেলেঞ্চ আমাৰ যে সুৰক্ষিত নহয়, আমাৰ বাবে সুৰক্ষা নিদিয়ে, আমাক যে সুৰক্ষা নিদিয়ে, সেই বস্তুটো উপলব্ধি কৰে। আমাক কোনে সুৰক্ষা দিব? আমাক টকা পইচা সম্পত্তি আমাক সুৰক্ষা দিব পাৰিব? কেতিয়াও নোৱাৰে। আমাৰ যদি জটিল ৰোগত আক্ৰান্ত হৈ যাওঁ নহয়, যিমান আমাৰ মাটি বাৰী সম্পত্তি বিক্ৰী কৰি হ'লেও আমাৰ প্ৰাণ বচাব নোৱাৰে। তেতিয়াহ'লে টকা পইচা সম্পত্তি আমাক জানো সুৰক্ষা দিব পাৰে? সেই বস্তুটো উপলব্ধি কৰাবৰ কাৰণে আমাৰ পৰা সেই টকা পইচা অভাৱ দিয়ে, আমাৰ অভাৱ হৈ পৰে, যাতে আমাক বুজাবৰ চেষ্টা কৰে ভগৱান, হয়নে? আত্মীয় কুটুম, টকা পইচা, এইবিলাক যে এটা মায়া মাত্ৰ, এটা মানে ভ্ৰম হয় মানুহৰ জীৱনৰ। সেই বস্তুটো যিমানখিনি আমাৰ উপলব্ধি পাওঁ, যিখিনি আমি এই সংসাৰত আমাৰ ভোগ বিলাসিতাৰ বাবে আমি বিচাৰোঁ, সেইখিনি মাত্ৰ আমাৰ ভ্ৰম, আমাৰ কোনো সেইবিলাক কামৰ বস্তু নহয়। সেই বস্তুটো আমাক উপলব্ধি কৰাবৰ কাৰণে ভগৱানে, ঈশ্বৰে আমাক শিকায়, আমাক সেইখিনি অভাৱ দিয়ে, যাতে বুজি পাওঁ যে টকা পইচা সম্পত্তি আমাৰ সকলো নহয়, হয়নে? আমাৰ ভাই ভনী, ককাই ভনী, এইবিলাক আত্মীয় কুটুম, নিজৰ পত্নী, নিজৰ ল'ৰা ছোৱালী, এইবিলাক একো নহয়। সকলো এদিন আমি এৰি থৈ গুচি যাব লাগিব, হয়নে? সকলোকে আমি এৰি থৈ যাব লাগিব। আমাৰ মানুহৰ প্ৰকৃত উদ্দেশ্য কি আমি নিজক বুজি পোৱা, হয়নে? আমাৰ আত্মাই কি কয়, আমাৰ আত্মাই কি বিচাৰে আৰু আত্মাৰ গভীৰতা কি, হয়নে? সেই বস্তুটোক উপলব্ধি কৰায়, ঠিক আছে? আমাৰ মানুহৰ উদ্দেশ্য হৈছে, আমাৰ এই জীৱনটোৰ উদ্দেশ্য হৈছে আমি ঈশ্বৰৰ কৰ্ম কৰা, ভগৱানৰ কৰ্ম কৰা। ভগৱানৰ কৰ্ম কি? সেৱা শুশ্ৰূষা, হয়নে? দুখীয়াজনক সহায় কৰা, বিপদত পৰাজনক উদ্ধাৰ কৰা, নিজৰ যি সন্তান হয় সেই সন্তানক আমি
যাতে ভাল জ্ঞান দি পালে, ভাল আদৰ্শ দি, ভাল সংস্কাৰ দি তেওঁলোকক ডাঙৰ দীঘল কৰা, ঈশ্বৰক চিনাকি কৰাই দিয়া, হয়নে? আমাৰ সন্তানক আমি ঈশ্বৰৰ লগত চিনাকি কৰাব পাৰিম, হয়নে? যেনেকৈ এটা বাচ্চা যেতিয়া জন্ম হয় সি নাজানে যে মই হিন্দু, মই খ্ৰীষ্টান নে মই মুছলমান, হয়নে? যেতিয়া বাচ্চাটো জন্ম হয় নহয় তাক চিনাকি কোনে কৰাই দিয়ে? আমি চিনাকি কৰি দিওঁ যে তই হিন্দু হয়, তই ভগৱানক এনেকৈ প্ৰাৰ্থনা কৰিব লাগিব। তো সেই জ্ঞানকণ দিবৰ কাৰণে, আমাৰ কৰ্তব্যখিনি কৰিবৰ কাৰণে আমি এই সংসাৰত আহিছোঁ। মা দেউতাক আমাক জন্ম দিলে, মা দেউতাক আমি যেতিয়া বিদায় দিব লাগে, এই সংসাৰৰ পৰা বিদায় দিয়াৰ মুহূৰ্তত আমি যিখিনি সেৱা শুশ্ৰূষা কৰিব লাগে, সেইকাৰণে আমাক এই সংসাৰত পঠিয়াইছে। না কি আমি এই সংসাৰৰ মায়াত আবদ্ধ হৈ পেলাই আমি পাহৰি পেলাওঁ আমাৰ জীৱনৰ উদ্দেশ্য। আমি পাহৰি যাওঁ বন্ধুসকল, আৰু পাহৰি পালে কি হয়, আমাৰ মাজত অহংকাৰক জন্ম দিয়ে। আৰু ভগৱানে সেই অহংকাৰখিনি নাইকিয়া কৰিবৰ কাৰণে ভগৱানে চেষ্টা কৰে। আমাৰ মাজত যি মই ভাৱটো আছে, এইটো মোৰ, মই এইটো কৰিলোঁ, মোৰ বাবে এইটো হ'ল, মই তেওঁক পইচা দিয়াৰ কাৰণে তেওঁ সুৰক্ষিত হ'ল, মই তেওঁক উদ্ধাৰ কৰিলোঁ, মই তেওঁলোকক খুৱাই আছোঁ, এই যে মই ভাৱটো আমাৰ মাজত আছে নহয়, সেই মই ভাৱটোক যাতে ভগৱানে উলিয়াই দিব পাৰে, হয়নে? সেইটোৰ কাৰণে ভগৱানে আমাক এনেকুৱাকৈ মানে বিপদত পেলাই, এনেকুৱা সমস্যাত পেলাই দিব, চাৰিওফালে অন্ধকাৰ, অকলমান মানে নিজক বাহিৰে কাকোৱে দেখা নাপাওঁ। আৰু তেতিয়াই আমাৰ মনলৈ কি ভাৱ আহিব? হে ঈশ্বৰ, তোমাৰ ওপৰতে সকলো এৰিছোঁ। আৰু যেতিয়া সকলো শেষ হৈ যায়, কোনো লগ নিদিয়ে, বিপদে চাৰিওফালে বেৰি ধৰে, নিজৰ পত্নীও লগ এৰি দিয়ে, নিজৰ ল'ৰা ছোৱালীও লগ এৰি দিয়ে, নিজৰ আত্মীয় কুটুম সকলো আঁতৰি যায়, তেতিয়া আমি কাক বিচাৰোঁ? তেতিয়া এজনকে বিচাৰোঁ, হে প্ৰভু, হে ঈশ্বৰ, হে ভগৱান, হে আল্লাহ, মোক উদ্ধাৰ কৰা, মোক সহায় কৰা, মই তোমাৰ ওপৰত সমৰ্পণ কৰিছোঁ, মই নিজক তোমাৰ ওপৰত এৰি দিছোঁ আৰু তোমাৰ ওপৰতে ভৰসা। হয়নে? কেতিয়া আমি সমৰ্পণ কৰোঁ? যেতিয়া আমি একেবাৰে শূন্য হৈ পৰোঁ, হয়নে? আৰু যেতিয়াই সমৰ্পণ কৰি দিম, যেতিয়াই আমি ভগৱানৰ ওপৰত আমি নিজক সমৰ্পণ কৰি দিম, তেতিয়াই ভগৱানৰ লগত আমাৰ আত্মাৰ মিলন হয়। তো ভগৱানে সেইখিনি কৰিবৰ কাৰণে আমাক চেষ্টা কৰে, ঠিক আছে? ভগৱানে যাক কৃপা কৰে, যাক ভগৱানে নিজৰ সন্তান হিচাপে নিজৰ কোলাত তুলি লয় নহয়, তেওঁক প্ৰথমতে ভাঙে, তেওঁক চাৰিওফালৰ পৰা মানে কষ্ট দিয়ে, যাতে প্ৰকৃত মানুহ হৈ আহক, হয়নে? মোৰ সন্তান হৈ আহক, যাতে শূন্য হৈ আহক, যিখিনি অহংকাৰ আছে, যিখিনি মই ভাৱ আছে, যিখিনি বেয়া ভাৱ আছে, সকলো ওলাই যাওক, যিখিনি মায়া আছে। বন্ধুসকল, মই এই ভিডিঅ' মই এনেই বনোৱা নাই বন্ধু, মই উপলব্ধি কৰিছোঁ, ঠিক আছে? মই যেতিয়াই সমস্যাত পৰিলোঁ, যেতিয়া বিপদত পৰিলোঁ, চাৰিওফালে মই অন্ধকাৰ দেখা পাইছিলোঁ। বন্ধুসকল, সকলোৱে মোৰ লগ এৰা দিছিলে, চবেই লগ এৰা দিছিলে। আৰু তেতিয়াই মই এটাই চিন্তা কৰিছিলোঁ যে মই আচলতে মই হয় কোন, মোৰ উদ্দেশ্য কি, মই জানিবলৈ চেষ্টা কৰিছিলোঁ। আৰু যেতিয়াই জানিবলৈ চেষ্টা কৰিছিলোঁ, তেতিয়াই মই ভগৱানক মই সমৰ্পণ কৰিছিলোঁ যে প্ৰভু, মই তোমাৰ ওচৰত মই সমৰ্পণ কৰিছোঁ। বিশ্বাস কৰক, এতিয়া মই প্ৰত্যেকটো বস্তুতে মই মানে শূন্যই দেখা পাওঁ, হয়নে? কোনো মোৰ লোভ ভাৱ, কোনো বস্তুৰ প্ৰতি মানে বেছি লোভ, আক্ৰোশ ভাৱ, সেই বস্তুটো মোৰ নাইকিয়া হৈ গ'ল, হয়নে? মোৰ পত্নী যে মোৰ লগ দিব সদায় গোটেই জীৱন, মই সেইটো বিশ্বাসেই নকৰোঁ, হয়নে? মোৰ সেই ভাৱটো নাইকিয়া হৈ গ'ল, কাৰণ মোৰ জন্ম আৰু মোৰ মৃত্যু মই চিনি পাই গ'লোঁ। আৰু মোৰ শেষ দিনটো মই ক'ত যাব লাগিব? শ্মশানত। আৰু শ্মশানত যোৱাৰ পিছত সেই আত্মীয় কুটুমে যেতিয়া মোৰ শটো তাত জ্বলাই থৈ গুচি আহিব নহয়, গা ধুই পেলাই সকলো শেষ কৰি দিয়ে। মোৰ শটো যেতিয়া মোৰ মৃত্যু হ'ব, মোৰ জীৱটো ওলাই যাব নহয়, তেতিয়া মোৰ শৰীৰটো কোনোবাই চুলেও গা ধুই পেলাব। তেতিয়াহ'লে চিন্তা কৰক, এই শৰীৰটোক লৈ পেলাই যি আমি অহংকাৰ কৰোঁ, এই শৰীৰটোক কোনোবাই চুলে
যেতিয়া এই শৰীৰটোৰ পৰা জীৱ ওলাই যাব তেতিয়া এই শৰীৰটোক চুলেও মানুহে গা ধুব, নিজক শুদ্ধিকৰণ কৰিব। তেতিয়াহ'লে আমাৰ অস্তিত্ব কি, আমাৰ জীৱনৰ অস্তিত্ব কি, সেইটোকে চিন্তা কৰক বন্ধুসকল। তো সেইকাৰণে বন্ধুসকল, ভগৱানে যাক কৃপা কৰিব তাক প্ৰথমতে ভাঙিব, যাতে সি বুজি পায়, সকলো কথা জানি যায় যে আমাৰ মানুহৰ জীৱনৰ উদ্দেশ্য কি, আমাৰ কি কৰিব লাগে, হয়নে? তো সেইকাৰণে যিমানেই ভগৱানে আমাক কষ্ট নিদিয়ক, যিমানেই আমাক বিপদত নেপেলাওক, আমি সকলো ফালৰ পৰা ভগৱানক সমৰ্পণ কৰি দিব লাগে, নিজক এৰি দিব লাগে ভগৱানৰ ওচৰত, যে হে ঈশ্বৰ, হে প্ৰভু, তুমি যি কৰিছা ভালেই কৰিছা, আৰু যি কৰিবা ভালেই কৰিবা, তোমাৰ ওপৰত মই সকলো এৰি দিছোঁ। চাব আপোনালোকে, মই সেয়া প্ৰমাণ পাইছোঁ বুলি নকওঁ, ভগৱানৰ লগত কোনো প্ৰমাণ নকৰে, ঠিক আছে। নিজে উপলব্ধি কৰিব পাৰিব যে আমাৰ প্ৰত্যেকটো সমস্যা, প্ৰত্যেকটো বিপদৰ পৰা উদ্ধাৰ কৰি কৰি নিজেই লৈ যাব, আমি কাকো বিচাৰিবই নালাগে, ভগৱানে নিজেই সকলোখিনি আমাক দি যাব। সেয়া মই প্ৰমাণ পাইছোঁ বন্ধুসকল, ঠিক আছে। কিন্তু ভগৱানৰ লগত কোনো প্ৰমাণ কৰিব নাপায়, ঈশ্বৰৰ লগত প্ৰমাণ কৰিব নাপায়, ঈশ্বৰক বিশ্বাস কৰিব লাগে, হয়নে? তো ঈশ্বৰক যি বিশ্বাস কৰে, ঈশ্বৰক যি মানে তেওঁক প্ৰথমতে ঈশ্বৰে কষ্ট দিয়ে, দুখ দিয়ে, যাতে সেই দুখ কষ্টৰ মাজেৰে এজন প্ৰকৃত মানুহ হৈ পেলাই ওলাই আহিব পাৰে, হয়নে? ভগৱানৰ প্ৰকৃত মানুহ হয়, ভগৱানৰ ভক্ত হৈ পেলাই ওলাই আহিব পাৰে। সেইটো কাৰণে ভগৱানে প্ৰথমতে যি ভগৱানক চিন্তা কৰে, ভগৱানক বিশ্বাস কৰে, তেওঁক প্ৰথমতে ভগৱানে যাক কৃপা কৰিব নহয়, তেওঁক প্ৰথমতে ভাঙিব। যেনেকৈ বন্ধুসকল, এজন শিল্পীয়ে এটা শিলক যেতিয়া মূৰ্তি বনাবলৈ যাব নহয়, সেই শিলটোক চেনিৰে ভাঙিব, চেনিৰে পিটিব, ভাঙি পিটিহে তাক এটা মূৰ্তি আকাৰ দিয়ে, হয়নে? আৰু তাৰপিছতহে এটা মূৰ্তি হয়, আৰু সেই মূৰ্তিক সকলোৱে পূজা কৰে। যেতিয়ালৈকে এজন শিল্পীয়ে আহি পালে, এজন খনিকৰে আহি পালে, যেতিয়ালৈকে শিলটোক চেনিৰে চেনি হাতুৰিয়ে মাৰি তাক ধুনীয়াকৈ নবনায়, তেতিয়ালৈকে সি মূৰ্তি আকাৰ নহয়, শিল হৈ থাকিব, আৰু শিলক কোনো পূজা নকৰে। আৰু যেতিয়াই সেইটো এটা মূৰ্তি হৈ পৰিব, সেই শিলটো এটা মূৰ্তি হৈ পৰিব নহয়, তেতিয়াই তাক পূজা কৰে। তো ঈশ্বৰে সেই চেনি মাৰে আমাৰ ওপৰত, হয়নে? হাতুৰি আৰু চেনিৰে আমাৰ শুদ্ধিকৰণ কৰে। তো সেইকাৰণে বন্ধুসকল, ভগৱানে যাক কৃপা কৰে নহয়, তেওঁক প্ৰথমতে ভাঙে। আৰু সেইকাৰণে ভগৱানক বিশ্বাসটো এৰি দিব নালাগে। যদিও আমাৰ সমস্যা আহিছে, যদিও বিপদ আহিছে নহয়, সদায় ভগৱানক চিন্তা কৰিব লাগে যে হে প্ৰভু, তুমি যিখিনি সমস্যা দিছা, যিখিনি বিপদ দিছা, সকলো তুমিয়ে দিছা, আৰু সমাধানো তুমিয়ে কৰিবা, মই তোমাৰ ওপৰত সমৰ্পণ কৰিছোঁ। আৰু চাব, সকলো বস্তু লাহে লাহে ঠিক হৈ গৈ থাকিব। সন্মুখত বিপদ দেখা পাব, কিন্তু পিছতে দেখা পাব সেই বিপদটো নোহোৱা হৈ যাব। এটা আমি সদায় মই নিজেই উপলব্ধি কৰিছোঁ, এনেকুৱা এটা ডাঙৰ সমস্যা আহি যায়, এটা ডাঙৰ বিপদ হৈ যায়, কি হ'ব এতিয়া, মই কি কৰিম এতিয়া? কিন্তু অকস্মাতে এনেকুৱা এটা জ্ঞান আহি যায়, এনেকুৱা এটা হেৰি হৈ যায় যে সেই সমাধান হৈ যায়, ঠিক আছে। তো সেইটোতে আমি উপলব্ধি কৰিব লাগিব যে ভগৱানে আমাক প্ৰত্যেকটো ক্ষণত আমাক লগ দিয়ে, আমাক কেতিয়াও বিপদত পৰিব নিদিয়ে, হয়নে? কেতিয়াও। সেইকাৰণে জীৱনত অহা সমস্যাক লৈ পেলাই যদি প্ৰকৃততে আমি ঈশ্বৰক বিশ্বাস কৰোঁ, ভগৱানক বিশ্বাস কৰোঁ নহয়, ভগৱানক চিন্তা কৰোঁ, সততাৰে আছোঁ, কাকো অন্যায় কৰা নাই, কাকো প্ৰবঞ্চনা কৰা নাই, কাকো হিংসা কৰা নাই, কাকো অপকাৰ কৰা নাই, তেতিয়াহ'লে আমি যদি প্ৰকৃততে ভগৱানক বিশ্বাস কৰি আছোঁ নহয়, তেতিয়া ভগৱানক সমৰ্পণ কৰি দিব, আমাক ভগৱানে হাত মেলি ধৰিবই, 100% চিয়ৰ, হয়নে? তো বন্ধুসকল, ভগৱানে যাৰ ওপৰত কৃপা কৰে তেওঁক প্ৰথমে ভাঙে। তো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে বুজি পায় যে ভগৱানক প্ৰাৰ্থনা কৰিলে যে সমস্যা আহে, সেয়া মাত্ৰ আমাক ভাঙিবৰ কাৰণে, আমাক যাতে একদম কঠিন বনাব পাৰে, আমি যিকোনো সমস্যাৰ সৈতে যুঁজিব পাৰোঁ, হয়নে? আমি প্ৰত্যেকটো সমস্যা, প্ৰত্যেকটো বিপদক যাতে চিনি পাওঁ,
বুজি পাওঁ কোন আত্মীয় কোন নিজৰ হয়নে আটাইতকৈ আপোন কোন আমি সেইবিলাক বস্তু বুজি পাওঁ ঠিক আছে টকা পইচা সম্পত্তিয়ে যে আমাৰ সকলো নহয় বেংক বেলেঞ্চে যে আমাক সুৰক্ষা দিব নোৱাৰে সেই কথা বুজি পাওঁ আমাক সুৰক্ষা এজনে দিব পাৰোঁ সেয়া হৈছে ঈশ্বৰ ভগৱান গতিকে ভগৱানৰ ওপৰত সমৰ্পণ কৰিব ভগৱানৰকৈ ডাঙৰ কোনো নাই হয়নে ভগৱানে যাক ৰাখিব নহয় তাক কোনো মাৰিব নোৱাৰে আৰু ভগৱানে যাক নিব বিচাৰে তাক কোনো ৰখাবও নোৱাৰে হয়নে তো সেইকাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ মোৰ বিশ্বাস আছে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব ভাল পাব লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ